যোৱা ২৪ জুলাইৰ পৰা নলবাৰী সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা ৪৭ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপত ১৮ বছৰ অনূৰ্ধ্ব ১০০ মিটাৰ হাৰ্ডলছ খেলত প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক পাবলৈ সক্ষম হয় গাঁওখনৰ লগতে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰাঙলু গাঁৱৰ আলিশা ৰুহানীয়ে। সৰুৰে পৰা ক্ৰীড়াৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰি অহা আলিশা ৰমজান আলী আৰু চুলতানা বেগমৰ কন্যা। উচ্চতৰ মাধ্যমিক শাখাত অধ্যয়ন কৰি থকা আলিশাই খেলি বহু পদক লাভ কৰিছে। আলিশাৰ এই সাফল্য অঞ্চলটোৰ সকলোকে আনন্দিত কৰিছে। নিউজ ডেস্ক বৰলুইত বাৰ্তা। নমস্কাৰ, মোৰ নাম আলিশা ৰুহানী। মই নগাঁও কঠীয়াতলীৰ পৰা। মই এতিয়ালৈকে ইণ্টাৰ ডিষ্ট্ৰিক্ট দুবাৰ গ'ল্ড মেডেলিষ্ট হয় আৰু বহুত খেলিছোঁ। মানে স্কুলৰ পৰা বহুত ছাপোৰ্ট কৰিছে মেম খকলীয়া আৰু এলিছ মেম, মানে ফিমেল টিচাৰ্ছত ইহঁতে মোক বহুত ছাপোৰ্ট কৰিছে। তেওঁলোকে মোক মানে এতিয়ালৈকে মানে কৈছে কি স্পৰ্টছত যোৱা, তুমি তোমাৰ লাইফ আছে, কেৰিয়াৰ আছে। তো মই 2023 পৰা স্পৰ্টছ কেৰিয়াৰ ষ্টাৰ্ট কৰিছোঁ এণ্ড এতিয়ালৈকে মই স্পৰ্টছ খেলি আছোঁ। মই যোৱাবাৰ পেণ্টা গ'ল্ড মেডেলিষ্ট আছিলোঁ আৰু এইবাৰে নলবাৰীত 2026-2027 ইণ্টাৰ ডিষ্ট্ৰিক্টত গ'ল্ড মেডেলিষ্ট 100 মিটাৰ হাৰ্ডলছত গ'ল্ড পাবলৈ সক্ষম হৈছোঁ। মা পাপা মোক বহুত ছাপোৰ্ট কৰিছে। পাপাই বহুত কষ্ট কৰিছে। বহুত মিডল ক্লাছ ফেমিলিৰ পৰা ইমানখিনি যোৱা মোৰ কাৰণে বহুত প্ৰাউড ফিল কৰোঁ কি নাই, বহুত তলৰ পৰা বহুত ওপৰলৈকে উঠিছোঁ। য'তে আগতে মোক গাঁৱৰ মানুহে, মই গাঁৱত কমে ওলাওঁ, চ' চিনি নাপায়। এতিয়া গম পায় কি নাই তাই খেলে, বহুত জেগাত খেলিব যায় আৰু পাপাহঁতে বহুত ছাপোৰ্ট কৰিছে। ইহঁতে আজিলৈকে ছাপোৰ্ট নকৰিলে আই ডণ্ট থিংক চ' ইমানখিনি আহিব পাৰিলোঁ হয়। মই দেউতাক হিচাপে ইয়াকে ক'বলৈ বিচাৰিছোঁ যে ছোৱালীজনী খেলা ধূলা কৰে, সৰুৰ পৰাই খেলা ধূলাত তাইৰ ৰাপ আছে। আমিও দেখিছোঁ যে তাই খেলা ধূলাত ভাল। স্কুলৰ পৰা পৰামৰ্শ দিলে, সেই মৰ্মে মই খেলা ধূলাত নাম লগাই দিছিলোঁ আৰু আজিলৈকে ইমানখিনিলৈকে আহিছে। যোৱাবাৰো ডিষ্ট্ৰিক্ট জিকিলে, এইবাৰো জিকিলে। আমি মাক বাপেক হিচাপে আমি নথৈ আনন্দিত হৈছোঁ। এইবাৰ নলবাৰী 47 আছাম ছিনিয়ৰ জুনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপত জিকি আহিলোঁ। মই মোৰ কেৰিয়াৰ মানে স্পৰ্টছত কেৰিয়াৰ বনাব চাওঁ, যেনেকৈ হিমা দাস বা আৰু বহুত এথলিটছ আছে, জ্যোতি আৰাজী, সিহঁতৰ নিচিনা ছাকচেছ হ'ব বিচাৰিছোঁ আৰু অলিম্পিক যাবলৈ মানে এইম এটা আছে। আমি ইতিমধ্যে গম পাইছোঁ যে আমাৰ আন্তঃৰাজ্যিক খেল প্ৰতিযোগিতাত আমাৰ এই অঞ্চলৰে মানে জীয়ৰী আলিশা ৰুহানী মানে 100 মিটাৰ হাৰ্ডল প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে। আমি এই কথা শুনি আমি বহুত আনন্দিত হৈছোঁ। আমি আগে পিছেও এই জিলা পৰ্যায়তো বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈ প্ৰথম স্থান অধিকাৰ কৰিছে, সেইবিলাকো জানো। গতিকে এইবাৰৰ কথাটো শুনি আমাৰ বহুত মানে ভাল লাগিছে। এটা কাৰণেই যে আমাৰ এই অঞ্চল অতি পিছপৰা। এই অঞ্চলত এতিয়াও মানে ল'ৰা ছোৱালীক শিক্ষা দিবৰ কাৰণে বহুত মানে অভিভাৱকে, বিশেষকৈ ছোৱালী অভিভাৱকে পিছ হুহুকে আৰু তেনে এটা মানে অঞ্চলৰ পৰা তাই শিক্ষা দীক্ষাৰ লগতে তাই আজি খেল প্ৰতিযোগিতাত মানে প্ৰথম স্থান অধিকাৰ কৰিব পাৰিছে। সেইকাৰণে তাইলৈ অভিনন্দন থাকিল আৰু মানে তাইৰ ভৱিষ্যত উন্নতি কামনা কৰিলোঁ।